102-108 কৰ্মচাৰীয়ে কাৰ্যালয়ৰ মূল দুৱাৰ বন্ধ ৰাখি জিভিকে ইএমআৰআই কৰ্তৃপক্ষই চৰ্ত পূৰণৰ বাবে চৰকাৰৰ 60 ঘণ্টাৰ সময়সীমা বান্ধি দিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰী চৰ্ত মানি নলয় জিভিকে ইএমআৰআই কৰ্তৃপক্ষই ৰাজ্যৰ কোনো স্থানতেই জৰুৰী সেৱাৰ গাড়ী উলিয়াব পৰা নাই কৰ্তৃপক্ষই। জৰুৰী সেৱাৰ কৰ্মচাৰী নিযুক্তিৰ বিজ্ঞাপন জাৰি জিভিকে ইএমআৰআই কৰ্তৃপক্ষৰ প্ৰতিবাদকাৰী কৰ্মচাৰীক অব্যাহতি দিয়াৰ ষড়যন্ত্ৰ জিভিকে চৰ্ত অবিহনে কৰ্তব্য যোগ দিবলৈ নিৰ্দেশ দিছে কৰ্মচাৰীসকলক। আমি এই মুহূৰ্তত দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত লৈ গৈছো। এই সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ সাংবাদিক মৃদুস্মিতা ভূঞা। হয় মৃদুস্মিতা। হয়, প্ৰথমে আমি ক'ব লাগিব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে পৰিচালন সন্থা জিভিকে এমৰিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশো নামানে নেকি? কানেপুৰ 102-108 কৰ্মচাৰী কেমেৰা পাৰ্চন পুলকেশ পাঠকে দেখুৱাব পুৱা ভাগৰে পৰা তেওঁলোক জিভিকে এমৰিৰ কাৰ্যালয়ৰ সন্মুখলৈ আহিছে। কামত যোগদান দিবৰ বাবে আহিছে। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে তেওঁলোকে কামত যোগদান কৰিব বিচাৰিছিল। সাময়িকভাৱে আন্দোলন তেওঁলোকে প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পিছতো কিন্তু জিভিকে এমৰিয়ে তেওঁলোকক অনুমতি প্ৰদান নকৰিলে কামত যোগদান কৰিবৰ বাবে। এটা গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত যে বহিঃৰাজ্যৰ পৰিচালন সন্থা 102-108 জৰুৰীকালীন সেৱাৰ পৰিচালন সন্থা জিভিকে এমৰিয়ে কোনো কাৰণতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানিব খোজা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 21 ছেপ্টেম্বৰত তেওঁলোকৰ লগত আলোচনা কৰিম বুলি কৈছিল। তেওঁলোকক কাম কৰি যাবলৈ আহ্বান কৰিছিল। ইয়াৰ পিছতো কিন্তু জিভিকে এমৰিয়ে কৈছে যে আনকণ্ডিশ্যনেলি অৰ্থাৎ বিনা চুক্তি বিনা চৰ্তে তেওঁলোকে নিজৰ কাম কৰিব লাগিব। আমাৰ লগত কৰ্মচাৰীসকল আছে এই মুহূৰ্তত আপোনালোকক আমি দেখিছো পুৱা ভাগৰে পৰা বুন্দাবৰ বুলি ক'ব লাগিব। পুৱা ভাগে উপস্থিত হৈছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান ক্ৰমে তেওঁলোকক আহ্বানৰ সন্মান জনাই পেলাই আমি কামত যোগদান কৰিব তেখেতলোকে যি কৈছিলে আমি আহি পেলাই যোগদান কৰিব আহিছোঁ। কিন্তু তেওঁলোকে আমাৰ চাটাৰখন খুলি দিয়া নাই এতিয়ালৈকে বৰ্তমান সময়লৈকে আমাক কামত যোগদান কৰিব দিয়া নাই। তেওঁলোকে নাজানো কিয় এনেকুৱা কৰিছে। তেওঁলোকে অসম চৰকাৰৰ কথাকো তেওঁলোকে অমান্য কৰিছে। এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাৰ নিচিনা কৰিছে। এতিয়া চৰকাৰে তেওঁলোকৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা ল'ব সেইটো আমি লক্ষণীয় হ'ব। কাৰণ কিয় তেওঁলোকে ইমান ডাঙৰ এটা মিডিয়াত পোৱাৰ পিছতো গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু মিষ্টাৰ বৰুৱা ডাঙৰীয়াক মধ্যস্থতাৰ বাবে আমাৰ মাজলৈ তেওঁলোকে কথা মাতি আনিছিলে আমাৰ ছল্ভ কৰিবৰ কাৰণে। কিন্তু তেখেতৰ কথা আমি যেতিয়া যোগদান কৰিব গৈছিলোঁ আমাক কিছুমান চৰ্ত বান্ধি দিছে যে তোমালোকে কেছ ক্লজিংবোৰ দিব লাগিব। তেওঁলোকৰ চৰ্তখিনি আমি এইখিনিও মানি লৈছোঁ যে আমি ক্লজিংখিনি দিম। বৰুৱা ডাঙৰীয়াই যিহেতু আমাক কৈছে তোমালোকে এইখিনি কৰা, তোমালোকে গাড়ীৰ পৰা কৰা, তোমালোকৰ তাৰপিছতো দিয়া নাই। তাৰপিছতো তেওঁলোকে দিয়া নাই। তেওঁলোকে কৈছে তোমালোকৰ বাকীখিনি আনকণ্ডিশ্যনেলি গোটেইখিনি যিমানখিনি চৰ্ত আছে সেইখিনি তোমালোকে উঠাই ল'ব লাগিব। আপোনালোকে মানি ল'ব লাগিব। আমি কিবা এটা আশা কৰি পেলাই যিহেতু ইমান দিনে আমি কৰ্মবিৰতি কৰিলোঁ এতিয়ালৈকে আমাৰ চলিউশ্যন ওলোৱা নাই। 21 তাৰিখে আমাৰ লগত কথা বতৰা হ'বহে। গতিকে একো নোহোৱাকৈ আমি এইটো কেনেকৈ মানি ল'ম? এইটো মানি ল'ব আমি নোৱাৰিম। বিষ্ণুৱে লগতে আমি এটা কথা ক'ব লাগিব। আমি ইতিমধ্যে কৈছোঁ ডিব্ৰুগড় নিজা বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ উদ্যোগত ইতিমধ্যে প্ৰতিনিধিক লগ পাইছিল, সাক্ষাৎ কৰিছিল। 102-108 সেৱাৰ কৰ্মচাৰী প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছিল। ইয়াৰ পিছতো কিন্তু গোটেই বিষয়টো অমীমাংসিত কৰি লৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। এক সমস্যা, এই সমস্যাটোৰ কিন্তু আমি সমাধান দেখা নাই। পুৱাৰে পৰা আপোনালোকে কাম কৰাৰ অনুমতি পোৱা নাই। আপোনালোকেই পোৱা নাই ৰাজ্যৰ আন আন ঠাইতো মৃত্যুঞ্জয় সেৱা আজি অচল হৈ ৰৈছে। কি ক'ব? হয়, আমি ক'ব খুজিছোঁ যে আমি এতিয়ালৈকে কৰ্মত যোগদান দিব পৰা নাই। জিভিকে এমআৰআই আমাক বাধা প্ৰদান কৰি ৰাখিছে। লগতে আমি যিহেতু আমাৰ হেড অফিচৰ মানুহখিনি এতিয়ালৈকে কামত যোগদান দিব পৰা নাই। গতিকে গোটেই অসমত যিমানখিনি আমাৰ 108-102 এম্বুলেঞ্চ আছে সকলোখিনি বন্ধ হৈ আছে। কাৰণ প্ৰথমে আমাৰ ওচৰত কলটো আহে, আমি সেই কলটোৰ জৰিয়তে তেখেতসকলক ক'ত যাব লাগে সেইটো আমি জনাওঁ। যিহেতু সেইকাৰণে তেখেতসকল যাব পৰা নাই, এতিয়ালৈকে কাম কৰিব পৰা নাই, বন্ধ হৈ আছে। আৰু ইয়াত জনাব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ চৰ্ত ৰখা নাছিলোঁ। আমি মাত্ৰ এইটো কথা কৈছিলোঁ যে যেতিয়ালৈকে আমাৰ সমস্যাখিনি সমাধান নহয় আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। ইয়াত এতিয়া জিভিকে এমআৰআই কৈছে যে আমি যিখিনি মানে আমাৰ ছাৰ্ভিচৰ যিখিনি তথ্য সেই তথ্যখিনি যোগান নধৰাৰ বাবে তেখেতসকলে আমাক মানে সোমাব দিয়া নাই অফিচত। সেইখিনি আমি জানিব পাৰিছোঁ। আমি জনস্বাৰ্থৰ ক্ষেত্ৰত আমি সেইখিনিও দিম বুলি জনাইছোঁ। তাৰপিছতো আমাক সোমাব দিয়া নাই।
গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিব তেখেতসকলে বুজি পাব তেখেতসকলৰ ছাৰ্ভিচ আমাৰ অসমৰ ছাৰ্ভিচ অসমৰ জনস্বাৰ্থত কি কৰিব কিন্তু আমি যিটো তেখেতসকলকে 21 তাৰিখলৈকে আমি যিটো কণ্ডিশ্যন দি পেলাই ৰাখিছোঁ সেইকেইটা সাময়িকভাৱে ৰাখিছোঁ সেইটো উঠাই দিব লাগে এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে আমি এটা সমস্যাৰ সমাধান বিচাৰি আমি কৰ্মবিৰতি কৰিছিলোঁ যিটো আমাৰ হোৱা নাছিল গতিকে আমি আমাৰ সমস্যাটো সমাধান নোহোৱাকৈ আমি কোনো ধৰণৰ ফলাফল নোপোৱাকৈ আমি সেইটো উঠাই দিব নোৱাৰোঁ আমাৰ দাবীখিনি পূৰণ হ'ব লাগিব আমি জনস্বাৰ্থৰ কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ কিন্তু সম্পূৰ্ণভাৱে আমি উঠাই দিব নোৱাৰোঁ আমাৰ আন্দোলনটো মানে কৰ্মবিৰতিটো সেইটো জনাব বিচাৰিছোঁ কৰ্মবিৰতি সম্পূৰ্ণৰূপে উঠাই নিদিয়ে কিন্তু আমি শুনিছোঁ তেওঁলোক উদ্বিগ্ন হৈ পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিজে মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছিল এইসকল কৰ্মচাৰীক যে আপোনালোকে নিজৰ কামত যোগদান কৰক কাৰণ 102, 108 সেৱা অচল হৈ পৰিছিল ইয়াৰ পিছতো কিন্তু আমি আকৌ কৈছোঁ বহিৰাজ্যৰ প্ৰতিষ্ঠান জিভিকে এমৰিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক কিন্তু অংগুষ্ঠ দেখুৱাইছে আমি সন্মুখতে আমি দেখিবলৈ পাইছোঁ অকণমান যদি আগবাঢ়ি আহে বহু কৰ্মচাৰী আছে কি ক'ব পুৱা ভাগৰে প্ৰায় এইদৰে আপোনালোক ভোকে লঘোণে ৰৈ আছে কি ক'ব নিশ্চিতভাৱে আমি আজি দেখিছে আপুনি পুৱা 7 বজাৰ পৰা ইয়াত ৰখিছোঁহি কৰ্মত যোগদান দিবৰ বাবে আমি আহিছিলোঁ ইয়াতে তেওঁলোকে আমাক আহ্বান জনাইছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু তেওঁলোকে প্ৰকৃততে বুঢ়া আঙুলি দেখুওৱা টাইপে হৈছে গভৰ্ণমেণ্টক তেওঁলোকে অৱমাননা কৰিছে আমাক যোগদান দিবলৈ দিয়া নাই এতিয়ালৈকে আমি এনেকৈ ৰৈ আছোঁ এটা মোবাইল যোগে আপোনালোকলৈ মেছেজো আহিছিল কিন্তু যে আপোনালোকৰ কোনো চৰ্তবিলাক মানি লোৱা নহ'ব যদি কৰে তেন্তে আপোনালোকে আন্দোলন কৰিয়ে যাওক এই গোটেই বিষয়টোক আচলতে জিভিকে এমৰিয়ে কেনেদৰে লৈছে বুলি ভাবে এতিয়া তেওঁলোকৰ কথা কোনো ধৰণৰ ক'ব নোৱাৰি তাৰমানে তেওঁলোকে যিহেতু চৰকাৰকো বুঢ়া আঙুলি দেখুৱাইছে তেতিয়াহ'লে আমাৰ ওপৰত কেনেকুৱা ধৰণৰ কি কথা তেওঁলোকৰ কণ্ডিশ্যনছবিলাক ৰাখিছে আমিতো একো কণ্ডিশ্যন ৰখা নাছিলোঁ আমি কৈছিলোঁ যে খালি ক্লজিংখিনি নিদিওঁ বুলি কিন্তু এতিয়া আমি সেইটো চৰ্ত উঠাই লৈছোঁ আমি ক্লজিঙো দিম বুলি কৈছোঁ তাৰ পিছতো তেওঁলোকে আমাক যোগদান দিবলৈ দিয়া নাই চাৰ্টাৰ বন্ধ কৰি থৈছে সম্পূৰ্ণ চাৰ্টাৰ সম্পূৰ্ণ বন্ধ পিছফাল আগফাল চবফালে বন্ধ আছে আমি ইয়াতে ৰৈ আছোঁ হয় কি ক'ব হয় ময়ো এওঁলোকৰ কথাতে একমত তো আজি গোটেইখিনি আমি কামত যোগদান কৰিবলৈ আহিছোঁ চৰকাৰৰ আহ্বান ক্ৰমে যিহেতু তেওঁলোকৰ সন্মান ৰক্ষা মানে তেওঁলোকৰ সন্মানটো আমি ৰক্ষা কৰি পেলাই আমি ইয়াতে কামত যোগদান কৰিব আহিছোঁ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমাৰ জিভিকে আমাক ইয়াতে সোমাবই দিয়া নাই কিন্তু এইটো বেয়া লাগিছে তেওঁলোকে চৰকাৰৰ কথাখিনিও অৱমাননা কৰিছে আৰু তেওঁলোকে কিছুমান কণ্ডিশ্যন ৰাখিছে চৰ্ত বান্ধি দিছে কিন্তু আমি তেওঁলোকৰ চৰ্ত কিছুমান মানি ল'বলৈ প্ৰস্তুত হৈছোঁ যেনেকৈ আমি ক্লজিংটো দিম বুলি কৈছোঁ কিন্তু তথাপিও তেওঁলোকে আৰু কিছুমান কৈছে যে আমি ষ্ট্ৰাইকটো মানে আপোনাৰ বিনা চৰ্তে আমি সম্পূৰ্ণ উঠাই ল'ব লাগে যে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশকো মনা নাই হয় হয় সম্পূৰ্ণ তেওঁলোকে মানা নাই আৰু জিভিকে এনেকুৱা এটা বহিৰাগত প্ৰতিষ্ঠান যি তেওঁলোকে ইয়াতে একচুৱেলি বিজনেছ কৰিবৰ কাৰণে আহিছে এইটোৱে ক'ব লাগিব তেওঁলোকে কাকো ইয়াতে কেৰেক্ট নকৰে আৰু তেওঁলোকে যিহেতু চৰকাৰৰ কথাই মানা নাই আমাৰ কথা কি মানিব এইটোৱে ক'ব বিচাৰিছোঁ ইমান দিন আপোনালোকে গমেই পাইছে যে এতিয়ালৈকে আমাৰ ওপৰত কিমান দিন টৰ্চাৰ কৰি আহিছে আপোনালোকে নিজেই গম পাইছে এতিয়া যে চৰকাৰে আমাক নিজেই আহিবলৈ ক'লে যোৱাকালি তেওঁলোকৰ আমাৰ অনুৰোধত আমি আহিবলৈ কিন্তু আজিৰ দিনত যেতিয়া কোনো ধৰণে হেৰি কৰা নাই কোম্পানীয়ে আমাৰ লগত বহুখিনি কৰ্মচাৰী আছে মহিলা কৰ্মচাৰীসকল এইদৰে আমি দেখিছোঁ পুৱা ভাগৰে পৰা তেওঁলোকে থিয় হৈ আছে অকণমান আগবাঢ়ি হয় নিশ্চয়কৈ ক'ব লাগিব যে বহুতকেইটাই আছে তেওঁলোকৰ ওপৰত অভিযোগ শ্ৰমাইন ভংগ কৰিছে প্ৰথম কথা দ্বিতীয়তে তেওঁলোকে মহিলাৰ ওপৰতো অত্যাচাৰ কৰিছে আমাৰ মানসিক বহুত ক্ষেত্ৰতে তেওঁলোকে প্ৰব্লেম কৰি আছে আমাৰ সমাধানখিনি সোনকালে সমস্যাখিনি সমাধান কৰিব লাগিব সমস্যাটো সমাধান এতিয়ালৈকে দেখা নাই আমি তেখেতসকলে এতিয়ালৈকে ডিচিশ্যন দিয়া নাই আমাক আৰু আমি কামত মানে চৰকাৰৰ ফালৰ পৰা আহ্বান কৰাৰ কাৰণে আমি কামত যোগদান কৰিবলৈ আহিছোঁ কিন্তু তেখেতসকলে মানে চাৰ্টাৰ বন্ধ কৰি দিছে ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ অকণমান যদি আগবাঢ়ি আহে সকলো আছে বহু মহিলা কৰ্মচাৰী হয় মহিলা কৰ্মচাৰীখিনি বুলিয়ে নহয় আমি আজি সমূহ 108 কৰ্মচাৰী আজি দীৰ্ঘদিনীয়া প্ৰতিবাদ কৰি আহিছোঁ কিন্তু বৰ্তমানে তেওঁলোকে কোনো ধৰণৰ সৰু নহয় তেওঁলোকে আমাৰ প্ৰতিবাদটো ইলিগেল বুলিয়ে জনাই আছে বৰ্তমানে এখন লেটাৰ দিছে ইলিগেল বুলি আৰু যিহেতুকে আমি চৰকাৰে আজি কাম কৰিবৰ কাৰণে নিৰ্দেশ দিয়াৰ পাছতো চৰকাৰৰ নিৰ্দেশকো তেওঁলোকে বুঢ়া আঙুলি দেখুৱাইছে আৰু কোনো ধৰণে আমাক লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা নাই তেওঁলোক বন্ধ কৰি ৰাখিছে পুৱা ভাগ কৰি ৰাখিছে ৰাতিপুৱাৰ পৰা চাৰ্টাৰ ক্লজ কৰি ৰাখিছে আমি পুৱা ভাগৰে পৰা আছোঁ এটা কথা বাৰে বাৰে কৈছে 102, 108 সেৱাৰ এইসকল কৰ্মচাৰীয়ে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ক্ৰমে তেওঁলোক আহিছে কামত যোগদান দিবলৈ 21 ছেপ্টেম্বৰ তেওঁলোকে আলোচনা কৰিবলৈ তেওঁলোক সন্মত হৈছে ইয়াৰ পিছতো কিন্তু জিভিকে এমৰিয়ে বহিৰাজ্যৰ প্ৰতিষ্ঠান জিভিকে এমৰিয়ে তেওঁলোকৰ কথা মানি লোৱা নাই তেওঁলোকক কাম কৰিবলৈ সুযোগ দিয়া নাই হয় বীৰস্মিতা ভূঞা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে জিভিকে
ইএমআৰআই কিন্তু চৰকাৰৰ নিৰ্দেশকো অৱমাননা কৰা পৰিলক্ষিত হৈছে বিশেষকৈ এই কৰ্মচাৰীসকলক যেন এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাইছে এইকেইটা বহিৰাগত অনুষ্ঠানে আৰু এই সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে আজিও যদিও কাৰ্যালয়লৈ আহিছিল আচলতে কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে আৰু কাৰ্যালয়লৈ আহি উভতি যাব লগা হৈছিল এইসকল কৰ্মচাৰী আৰু ইতিমধ্যেও দেখিবলৈ পোৱা গৈছে কৰ্মচাৰীসকলে তাতে অৱস্থান কৰিছে আৰু এক প্ৰকাৰে যেন ভৱিষ্যতক লৈ হেতালি খেলিছে GVK আৰু ইএমআৰআই আৰু দীৰ্ঘদিনৰ পৰাই 102 আৰু 108 সেৱাৰ এইসকল কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল আৰু অৱশেষত আচলতে এই প্ৰতিবাদী কাৰ্যসূচীও যদিও স্থগিত ৰখা হৈছিল কিন্তু মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছিল GVK ইএমআৰআই কৰ্তৃপক্ষক কিন্তু মুখ্যমন্ত্ৰীৰ আহ্বানকো যেন এই দুটা বহিৰাগত প্ৰতিষ্ঠানে এক প্ৰকাৰ অৱমাননা কৰা পৰিলক্ষিত হৈছে আন্দোলনেৰে কৰ্তব্যলৈ আজি এইসকল কৰ্মচাৰী গৈছিল যদিও উভতাই পঠাইছে GVK আৰু ইএমআৰআই কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ আহ্বানত আন্দোলন প্ৰত্যাহাৰ কৰিছিল 102 108ৰ এইসকল কৰ্মচাৰীয়ে আৰু আজি কাৰ্যালয়ৰ মূল দুৱাৰ বন্ধ কৰি ৰাখিছে GVK ইএমআৰআই কৰ্তৃপক্ষই এক প্ৰকাৰ ভৱিষ্যতক লৈ যেন হেতালি খেলিছে এইসকল 102 আৰু 108 কৰ্মচাৰী আৰু এই মুহূৰ্তত দিছো এটা ব্ৰেকিং নিউজ